মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 8ৰ অসমীয়াত যোগমীয়া শৰাইঘাট নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। পাঠভিত্তিক ক্ৰিয়াকলাপত 1 নম্বৰত দিয়া আছে পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া। এইটো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ নিজৰ হোমৱৰ্ক থাকিল। 2 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? ইয়াৰ উত্তৰ হ'ব অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। খ নম্বৰ কুৱেশ্যনত দিয়া আছে বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি কি? ইয়াৰ উত্তৰ হ'ব বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহাসিক। গ নম্বৰ কুৱেশ্যনত দিয়া আছে ৰামসিংহ কোন আছিল? ইয়াৰ উত্তৰ হ'ব ৰামসিংহ ৰাজপুতৰ ৰজা আছিল। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে তেওঁ কিয় অসমলৈ আহিছিল? ইয়াৰ উত্তৰত হ'ব অসম আক্ৰমণ কৰি মোগলৰ দখল লৈ আনিবৰ বাবে অসমলৈ আহিছিল। উ নম্বৰ কুৱেশ্যনত দিয়া আছে শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ উত্তৰত হ'ব শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল। প্ৰথম 6 নম্বৰ কুৱেশ্যনত দিয়া আছে লাচিতৰ অধীনত কিমান সৈন্য আছিল? ইয়াৰ উত্তৰ হ'ব লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছিল। দ্বিতীয় 6 নম্বৰ কুৱেশ্যনত দিয়া আছে মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম হ'ল কুৱামৃদ্ধা হাজৰিকা। মোগলে নাৱেৰ সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম হ'ল কুৱামৃদ্ধা হাজৰিকা। তাৰপিছৰ কুৱেশ্যনত দিয়া আছে মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লগাই থৈছিল? ইয়াৰ উত্তৰ হ'ব মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লগাই থৈছিল। তাৰপিছৰ কুৱেশ্যনত দিয়া আছে ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল? ইয়াৰ উত্তৰ হ'ব ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যাৰ কথা বুজাবলৈ বিচাৰিছিল। তাৰপিছৰ কুৱেশ্যনত দিয়া আছে লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল? ইয়াৰ উত্তৰ হ'ব লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যত ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল। তাৰপিছত 3 নম্বৰত দিয়া আছে পাঠটোত থকা কঠিন শব্দবোৰৰ অৰ্থ সম্ভাৰ আৰু অভিধান চাই লোৱা। এইটো তোমালোকে নিজে নিজে কৰিবা। 4 নম্বৰত দিয়া আছে পাঠত থকাৰ দৰে সংলাপবোৰ লিখা। ইয়াৰ ক নম্বৰটো হৈছে কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ছোৱাত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰনুৱাসকলক কি কৈছিল? ইয়াৰ উত্তৰ হ'ব কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰিলে লাচিতৰ তেতিয়া ভীষণ জ্বৰ গাৰে তেওঁ নাও মেলি দিলে আৰু চিঞৰি ক'লে অসমীয়া ৰনুৱাসকল মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওচৰত এচপৰ মাটি কিনি থৈছ তাতে মোৰ শটো থবা নাইবা মোক বঙালে ধৰি লৈ যাওক। তোমালোক সুখেৰে ঘৰলৈ উভতি যোৱা। লাচিতৰ এই মৃত্যুপণ শুনি অসমীয়াৰ গালৈ তেজ আহিল। শৰাইঘাটৰ যুঁজত ৰামসিংহৰ পৰাজিত হ'ল। তাৰপিছৰ কুৱেশ্যনত দিয়া আছে অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল? ইয়াৰ উত্তৰ হ'ব অসম এৰি যোৱাৰ সময়ত ৰামসিংহই কৈ গ'ল ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা, অকল এজন মানুহে সকলো সৈন্য চলাই ই কি আচৰিত। মই হেন ৰামসিংহ নিজেই যুদ্ধৰ সেনাপতি হৈও একোতেই সুবিধা নাপাওঁ। গ নম্বৰ কুৱেশ্যনত দিয়া আছে কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল? উত্তৰত হ'ব কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি লাচিত বৰফুকনে পোনপ্ৰথমে কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল যুদ্ধৰ কামত পাছ হৈকিলে মই এই হেংদানেৰে তাক দুখণ্ড কৰি কাটিম। পাছতে স্বৰ্গদেৱক জনাম। অসমৰ নিয়ম মতেই স্বৰ্গদেৱে মানুহ
কটাব আজ্ঞা দিব পাৰিছিল। লাচিতৰ এই প্ৰচণ্ড সংলাপৰ বিৰুদ্ধে অন্য সেনাপতিসকলে স্বৰ্গদেউলৈ জনাই পঠালে। স্বৰ্গদেৱে মন্ত্ৰীসকলৰ সৈতে এই কথাৰ আলোচনা কৰি সময়ত বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা ক'লে, বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব। ফুকনৰ কথা নজৰিলেই আমাৰ পৰাজয় হোৱাটো নিশ্চয়। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেৱক কি উপদেশ দিছিল? ইয়াৰ উত্তৰ হ'ব, মোগল সেনাপতি ৰামসিংহই নিজৰ বৃহৎ সৈন্যৰ সংখ্যা বুজাবলৈ আহোমৰ সেনাপতি লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনে ৰামসিংহলৈ এচুঙা বালি কৈ পঠিয়াইছিল যে, তোমালোকে আফুগুটি পঠিয়াইছা, যি পাতত পিহিলেই পানী হৈ যাব, কিন্তু আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবল বালিৰ নিচিনা টান, অৰ্থাৎ সহজেই গুৰি কৰিব নোৱাৰি। এনেদৰেই বীৰ লাচিতে ৰামসিংহলৈ প্ৰত্যুত্তৰ দিছিল। 5 নম্বৰত দি আছে বহলাই লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে, যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা। ইয়াৰ উত্তৰত হ'ব, অকল যুদ্ধৰ সামগ্ৰীৰে যুদ্ধ জয় কৰিব নোৱাৰি। ইয়াৰ কাৰণে আহিলা পাতি নিয়ম যিমান প্ৰয়োজন তাতকৈ বেছি প্ৰয়োজন সৈনিক বৃদ্ধ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধৰ জয়ৰ কাৰণে উত্তাৱল অথচ নিশ্চিত অভিলাষ। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, সেনাপতি কুঁৱামৃদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। ইয়াৰ উত্তৰত হ'ব, শৰাইঘাটীয়া সেনাপতি এজনৰ নাম আছিল কুঁৱামৃদ্ধা হাজৰিকা। মোগলে তেওঁক নাৱে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। চাৰিওফালে মোগলৰ নাও, মাজতেই কুঁৱামৃদ্ধাৰ নাও। হাজৰিকাই ক'লে, মই নাচিম, ঢোল মৃদংগ খঞ্জুৰি নাই, তোমালোকেই চাপৰি মাৰা। নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোঁৱাই নিজৰ নাওবৈচাক টিপ দিলেই নাৱৰ মূৰ অসমীয়া নাৱৰ পোনেই টনাবলৈ। নাচনৰ চেও দেখি বঙালৰ সৈন্য মচগুল হ'ল। এই চেগতেই কোঁৱাৰ নাওখন উৎকৰ্ষে আঁতৰি গ'ল। মোগল বৈঠা মাৰি নাৱৰ ভিৰাই তেওঁক খেদিবলৈ যোজা কৰোঁতেই অসমীয়াৰ নাও নিজৰ ঠাই পালেগৈ। গ নম্বৰ কুৱেশ্যনত দিয়া আছে, শৰাইঘাট ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। ইয়াৰ উত্তৰত হ'ব, শৰাইঘাটৰ যুদ্ধত অসমৰ বিজয় ভোকোতেই পকা কল নাছিল। ইয়াৰ মূলত আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱৰ্তিতা, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, আমূলেই দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোক, স্বাৰ্থত্যাগ আৰু আত্মকণ্ডলীৰূপী বিচক্ষণৰ গুৰিয়েই সিপাহীৰ ঠালেই ঠেঙুলেই উৎপাদন। 6 নম্বৰত দি আছে প্ৰসংগ দৰ্শাই বুজাই লিখা। ইয়াৰ ক নম্বৰত দি আছে, অগ্নিসৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণেই বিষাক্ত। ইয়াৰ উত্তৰত হ'ব, অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণৰ বিষাক্ত। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অংকুৰণ অষ্টম ভাগৰ অন্তৰ্গত সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যুগমীয়া শৰাইঘাট নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একেই ধৰণেৰে বিষাক্ত। ফ্ৰিংগতিৰ পৰা মগুৰ দাহ হ'ব পাৰে। ফেটা সাপ, আগ 6 আঙুলিয়েই ফুটীয়া সাপ উভয়েই প্ৰাণ নাশ কৰিব পাৰে। প্ৰলোভন, স্বৰ্গ এৰাৰ যুদ্ধ শিবিৰত সোমালেই সৰ্বনাশ সংঘটিত হ'ব। অসমীয়া কটকী ৰামচৰণ আগ নিমখ ৰামসিংহই বাজপুতনাৰ ফালৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। কটকীৰ মনত লোভ জগাবলৈ ৰামসিংহই সেইটো কৰিছিল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, বাৰীৰ ভিতৰত পুখুৰী, সিহঁতেও 8টা 10টা মানুহক শিঙিয়েই বিন্ধে।
ইয়াৰ উত্তৰ হ'ব বাৰীৰ ভিতৰত পুখুৰী সিহঁতেও 8টা 10টা মানুহকে শিঙিয়ে বিন্ধে। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অংকুৰণ অষ্টম ভাগৰ অন্তৰ্গত সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত যোগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। দেশ ৰক্ষাৰ বাবে কৰা যুদ্ধত যি কিছু লোকৰ প্ৰাণ হানি হ'বই সেই সংক্ৰান্তে উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে। আলাবৈ ৰণত একেদিনে 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বিচাৰ পালেই স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণেই অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল। লাচিত বৰফুকনে নিজৰ একোজন সৈন্যক একোটা হাতীৰ সমান বুলি ভাবে আৰু তেনে 10,000 সৈন্য হেৰুৱাব লগা হোৱাত তেওঁ এই বতৰা স্বৰ্গদেৱলৈ জনাবলৈ বিচাৰিলে। কিন্তু সুবিবেচক মন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিতক হাক দি কৈছিল যে বাৰীৰ ভিতৰত পুখুৰী সিঁচোতেই 8-10টা মানুহক শিঙিয়েই বিন্ধে। এইখন যুদ্ধহে হৈছে, গতিকে কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। এনেদৰে সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষীপ্ৰভাৱেই কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদনাৰ এই দুয়ৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আৰু আগলৈ আৱশ্যক হ'ব। গ নম্বৰ কুৱেশ্যনত দিয়া আছে সেয়া শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। উত্তৰত হ'ব এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই, কিন্তু এনে এখন হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়াৰ সমস্যাবোৰ হ'ল সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু ঐতিহাসিক। অসমৰ সমস্যাৰ অন্ত নাই আৰু অন্ত নপৰেই। বছৰি বানপানীৰ দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰিমৰক ভূঁইকঁপ, ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিধি, প্ৰশ্ন আৰু শাসন কাৰ্যৰ সুচাৰু সম্পাদন এনেধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্বি আছে আৰু লম্বি থাকিব আৰু এক শাৰীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰ ভালদৰে সমাধান হ'লেহে অসমৰ অস্তিত্ব হৈ টনাটনি হ'ব। গ নম্বৰ কুৱেশ্যনত দিয়া আছে আফুগুটি পঠিয়াই পথাত পিলিহেই পানী হ'ব। উত্তৰত হ'ব আফুগুটি পঠিয়াইছা পথাত পিহিলেই পানী হ'ব। মোগল সেনাপতি ৰামসিংহই নিজৰ বৃহৎ সৈন্যৰ সংখ্যা বুজাবলৈ আহোমৰ সেনাপতি লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনে ৰামসিংহলৈ এচুঙা বালি পঠাই কৈ পঠিয়াইছিল যে তোমালোকে আফুগুটি পঠাইছা যি পথাত পিহিলেই পানী হৈ যাব। কিন্তু আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবলো বালিৰ নিচিনা টান। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে এই সমস্যাবোৰৰ ভাল ৰূপে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টনাটনি হ'ব। ইয়াৰ উত্তৰত হ'ব বানপানীৰ দুৰ্যোগ, খৰাং বতৰা দুৰ্যোগ, মাৰিমৰক ভূঁইকঁপ, ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন, বিশ্বজগতৰ লগত আৰু চলাচল ব্যৱস্থা, মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্যৰ সুচাৰু সম্পাদনাৰ এনেধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্বি আছে আগ লম্বি থাকিব আৰু এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টনাটনি হ'ব। লাচিত বৰফুকনে মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেমেৰে এই কালৰ সমস্যা সমাধান কৰিছিল, সেই মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেম আমাৰ প্ৰতি মুহূৰ্ততে আৱশ্যক। তাৰপিছত দিছে ব্যৱহাৰিক ব্যাকৰণ। ইয়াৰ 7 নম্বৰত দিছে তলত দিয়া প্ৰশ্নবোৰৰ বৰ্ণবিন্যাস কৰা আৰু কাৰণ দৰ্শোৱা। ক নম্বৰ দিছে কিয় মধ্যাহ্ন হৈছে, কিয় মধ্যাহ্ন নহ'ল। পৰিণাম, পৰিধান, পৰিমাণ, প্ৰণাম, প্ৰাৰ্থনা, বিশেষণ, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, তৰাণী, নৰাণী, ফেৰেঙ্গনি, ৰামায়ণ। নিয়ৰ আৰু অন্ত্যেষ্টিৰ জ্বৰ পাছত থকা দন্ত্য ন
বৰ মূৰ্ধন্য হয়, আনহাতে নিয়ৰ মূৰ্ধন্য আৰু নৰ মাজত থকা কোনো স্বৰবৰ্ণক আৰু প বৰ্গৰ কোনো বৰ্ণ বা ছ উ ব হ থাকিলে দন্তন্য মূৰ্ধন্য হয়। এই নত্যবিধিৰ নিয়ম অনুসৰি পৰিমাণ প্ৰমাণ বিশেষণ কৃপৰ নিৰ্ণয় পাষাণ শ্ৰৱণ ৰামায়ণ আদি শব্দৰ দন্তন্য মূৰ্ধন্য হৈছে। উপৰোক্ত নিয়ম কেৱল সংস্কৃতৰ মূলীয়া শব্দতেহে খাটে আৰু ওপৰত উল্লেখিত শব্দবোৰৰ সংস্কৃতমূলীয়া শব্দ কাৰণে সেই নিয়মৰ পূৰ কৰা হৈছে, কিন্তু অসমীয়া শব্দত এই নিয়ম নাখাটে। কাৰণেই পৰিধান, নৰাণী আৰু ফেৰেঙনি এই শব্দকেইটাৰ মূৰ্ধন্য দন্তন্য নহ'ল। ৮ নম্বৰত দিয়া আছে তলৰ শব্দবোৰৰ উদাহৰণ দেখুৱাই ধৰা সন্ধি ভাঙি কি সন্ধি হ'ব লিখা। এইবিলাক তোমালোকে নিজে নিজে সন্ধি ভাঙি বহীত লিখিবা। তাৰপিছত ৯ নম্বৰত দিয়া আছে তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে বিচাৰি উলিওৱা। ইয়াৰ উত্তৰ হ'ব বিশেষ্য হ'ল যোগ, বিশেষণ হ'ল যোগমীয়া, অসমৰ বিশেষণ পদ হ'ল অসমীয়া, মাতালৰ বিশেষণ পদ হ'ল মতলীয়া, যোগানৰ বিশেষণ পদ হ'ল যোগনীয়া, শৰাইঘাটৰ বিশেষণ পদ হ'ল শৰাইঘটীয়া, ইতিহাসৰ বিশেষণ পদ হ'ল ঐতিহাসিক, সমৰৰ বিশেষণ পদ হ'ল সামৰিক, অৰ্থনীতিৰ বিশেষণ পদ হ'ল অৰ্থনৈতিক, ৰাজনীতিৰ বিশেষণ পদ হ'ল ৰাজনৈতিক, সমাজৰ বিশেষণ পদ হ'ল সামাজিক। বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া বিশেষ্য বিশেষণ গাঁও গাঁৱলীয়া, নগৰ নগৰীয়া, চহৰ চহৰীয়া, পাহাৰ পাহাৰীয়া, মিছা মিছলীয়া, ঘৰ ঘৰুৱা, ৰণ ৰনুৱা, বন বননি, খক খকুৱা, পাম পমুৱা। বিশেষণৰ পৰা বিশেষ্যলৈ সৰলতা সৰল, নম্ৰতা নম্ৰ, ভদ্ৰতা ভদ্ৰ, সত্যতা সত্য, মিত্ৰতা মিত্ৰ, দুষ্টালি দুষ্ট। টেৰেঙালি টেঙৰ, ধুতৰলি ধূৰ্ত, ধিটিঙালি ধিটিঙা, ভৰালি ভাল, ভালৰি ভাল। ১০ নম্বৰ দিছে শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত দুজন বীৰৰ প্ৰতিমূৰ্তি আছে, সেই দুজন কোন? শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা বীৰৰ প্ৰতিমূৰ্তি দুটা হ'ল চিলাৰায় আৰু লাচিত বৰফুকন। ১১ নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে চিলাৰায় দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব চিলাৰায় দিৱস ৯ ফেব্ৰুৱাৰীত পালন কৰা হয়। খ নম্বৰ কুৱেশ্যনত দিয়া আছে লাচিত দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব লাচিত দিৱস ২৪ নৱেম্বৰত পালন কৰা হয়। গ নম্বৰ কুৱেশ্যন দিছে চুকাফা দিৱস বা অসম দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব ২ ডিচেম্বৰত চুকাফা বা অসম দিৱস পালন কৰা হয়। তাৰপিছত দিছে ৰচনা লিখিব দিয়ে তোমালোকক অসমৰ প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত। এইটো তোমালোকে ভালদৰে পঢ়ি ল'বা। উত্তৰত হ'ব আৰম্ভণি প্ৰাকৃতিক দুৰ্যোগ নিজে নিজে হয়। প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমাৰ বহুতো অসুবিধা হয়। প্ৰাকৃতিক দুৰ্যোগ বহুতো আছে, যেনে ভূমিস্খলন, বানপানী, ভূমিকম্প, গৰাখহনীয়া আদি। ভূমিস্খলন নেৰানেপেৰাকৈ বৰষুণ দি থাকিলেই ওখ ঠাইৰ পৰা যি গছ গছনি মাটি উখৰি পৰে তাকেই ভূমিস্খলন বোলে। ভূমিস্খলন প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহৰ ফলতো হয়। পাহাৰীয়া অঞ্চলতো মানুহে মাটি কটা, গছ গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হয়। বানপানী প্ৰতি বছৰেই বানপানীয়ে অসমৰ মানুহৰ ঘৰ দুৱাৰ, ৰাস্তা ঘাট, খেতি পথাৰ লগতেই জীৱ জন্তুৰ প্ৰাণ নাশ হয়। বাৰিষা বৰষুণৰ ফলত বানপানী হোৱাৰ সম্ভাৱনা থাকে। বানপানী হ'লে অসমৰ বহুত অসুবিধা হয়। বানপানী অসমৰ জ্বলন্ত সমস্যা। ভূমিকম্প এটা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ। ভূমিকম্প সাগৰত হয়। ভূমিকম্প হ'লে বহুতো অট্টালিকা ধ্বংস হয়। ভূমিকম্প হ'লে মেজ বা বিচনাৰ তলত খুটি ধৰি থাকিব লাগে। তাৰপিছত আছে গৰাখহনীয়া। নদীৰ গতিপথত কাষৰ মাটি খহাই নিয়াকেই গৰাখহনীয়া বোলে। দুয়োপাৰত হোৱা খহনীয়াৰ ফলত
নৈপৰীয়া মাটিৰ পৰিমাণ কমি যায়। বানপানী হৈ যোৱাৰ পাছত নৈ গৰাখহনীয়াৰ মাত্ৰা বৃদ্ধি হয়। সামৰণি অসমৰ এই প্ৰাকৃতিক দুৰ্যোগসমূহৰ পৰা কিছু সকাহ হ'লেই ৰক্ষা পাব আৰু যদিও কিছুমান দুৰ্যোগ এতিয়াও দুৰ্ভোগ ভগাই আছে। তাৰপিছত 13 নম্বৰত চমুদকা স্বৰ্গদেউ চক্ৰধৰ সিং। স্বৰ্গদেউ চক্ৰধৰ সিংহ জয়ধ্বজ সিংহৰ মাতৃৰ পিছত তেওঁৰ ভাতৃয়ে চক্ৰধৰ সিংহৰ নাম লৈ 1663 চনত সিংহাসনত উঠে। চক্ৰধৰ সিংহই এগৰাকী দেশপ্ৰেমিক, সাহসী আৰু স্বাধীনচেতিয়া মনৰ লোক আছিল। জয়ধ্বজ সিংহৰ দিনত অসম মোগলৰ কৰতীয়া হৈ আছিল, কিন্তু চক্ৰধৰ সিংহৰ দিনত লাচিত বৰফুকনৰ অসমৰ সেনাপতি মোগলৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে। লাচিতে মোগলক পৰাভূত কৰি জয়দুৱাৰ, ইটাখুলি, পাণ্ডু, উত্তৰ গুৱাহাটী দখল কৰে যদিও 1669 চনত আলাবৈ ৰণত মোগলৰ হাতত 10,000 আহোম সৈন্য নিহত হয়। এই কথাত শোকান্বিত হৈ চক্ৰধৰ সিংহৰ মৃত্যু হয়। লাচিত বৰফুকন, ইয়াৰ উত্তৰ হ'ব লাচিত বৰফুকন অসম ৰাজত্বকালৰ এজন অতি পৰাক্ৰমী সেনাপতি আছিল। তেওঁৰ পিতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। লাচিত বৰফুকনৰ দিনত মোগল আৰু আহোমৰ মাজত বিখ্যাত শৰাইঘাট ৰণ সংঘটিত হৈছিল। অসীম পৰাক্ৰমেৰে যুঁজি লাচিতে মোগলক হেৰুৱাই অসমসকলক বিজয়ী কৰিছিল। এই যুদ্ধত বীৰ লাচিত বৰফুকনে মোগলৰ বাধা দিবলৈ আমিনগাঁৱত ৰাতিৰ ভিতৰতে এটা গড় নিৰ্মাণ কৰি নিজ মোমায়েকক দায়িত্ব দিছিল। কিন্তু গড় বন্ধাৰ কামত গাফিলতি কৰাৰ কাৰণে লাচিতে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকক কাটি দুচোৱা কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মোমাই কথা গড় মহাবীৰ লাচিতৰ দেশ প্ৰেমৰ নিদৰ্শন হৈ আজিও আছে। তাৰপিছত ৰামসিংহ অমৰৰ ৰাজ্যৰ ৰজা আছিল। মোগল সম্ৰাট ঔৰংজেবৰ আদেশত তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল। 1677 খ্ৰীষ্টাব্দত মোগলৰ সম্ৰাট ঔৰংজেবৰ ৰামসিংহক বহুত সৈন্য সামন্ত দি অসম জয় কৰিবলৈ পঠাইছিল। 1674 খ্ৰীষ্টাব্দত সংঘটিত হোৱা শৰাইঘাট যুদ্ধত অসম সেনাপতি লাচিত বৰফুকনৰ হাতত ৰামসিংহই পৰাজিত হয়।